শ্ৰদ্ধা ৰাইজ, যি ধৰণে আমি উন্নয়নৰ কাম কৰিছো, বিকাশৰ কাম কৰিছো, তাৰ লগতে আমি দৰিদ্ৰ, দুখীয়া, মধ্যবিত্ত আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা আমি কেতিয়াও পাহৰি যোৱা নাই। আজি আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ গাত আঙুলি টুৱাই আজি অসমত 1 লাখ ল'ৰাই চৰকাৰী চাকৰি পালে। মই যদি সকলোৰে পৰা 1 লাখ টকা ঘোষ ললোহেঁতেন 1000 কোটি টকা মই ইনকাম কৰিব পাৰিলোহেঁতেন। কিন্তু আজি অসমত সকলোৱে জানে যে চাকৰিৰ কাৰণে কোনেও টকা পইচা দিব নালাগে। চাকৰিৰ যিমান দালাল আছিল পাৰ্মানেণ্টলি মাটিৰ তলত সোমাই গ'ল আৰু তেওঁলোকে মাটিৰ ওপৰত কেতিয়াও উঠি আহিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছ দলে সমালোচনা কৰে যে অৰুণোদয় আঁচনি কিয় দিয়া হৈছে। আজি আপোনালোকে চিন্তা কৰক, গাঁৱে ভূঞে যিজনে অৰুণোদয় পোৱা নাই সেইজনে টিভিৰ আগত আহি কান্দিছে। আজি আপোনালোকে টিভিত চাব, কোনোবাই যদি অৰুণোদয় পোৱা নাই টিভিৰ সন্মুখত আহি আমাকো গালি পাৰিছে, কান্দিছেও। তাৰ মানে মানুহৰ অৰুণোদয় কিমান প্ৰয়োজন আছে। যদি অৰুণোদয় প্ৰয়োজনে নাথাকিলেহেঁতেন মানুহে অৰুণোদয় বুলি ক'লে বুঢ়া আঙুলি দেখুৱাই দিলেহেঁতেন। কিন্তু আজি আপোনালোকে চাব যে যেতিয়া 10 তাৰিখে গাঁৱৰ মানুহৰ বেংকৰ একাউণ্টত 1250 টকা জমা হয়, সেই 1250 টকা ক'ত যায়? গাঁৱৰ কাষৰ গেলামাল দোকানীখনে পায়, টিউচন কৰা মাষ্টৰজনে পায়, গাঁৱত গাখীৰ বিক্ৰী কৰা মোৰ সতীৰ্থজনে সেই পইচা লাভ কৰে। আজি যিসকলে ইকনমিক্স পঢ়িছে তেওঁলোকে বুজি পায় যে পিৰামিডৰ তলত টকা পঠোৱাটো হৈছে আটাইতকৈ প্ৰয়োজনীয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বেংক একাউণ্ট দিলে। বেংক একাউণ্টৰ সুযোগ লৈ 2019 চনত আমি 18 লাখ মানুহক অৰুণোদয় আঁচনি দিলো। 2022 চনত তাক আমি 27 লাখলৈকে বৃদ্ধি কৰিলো আৰু এই বছৰ আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবলৈ আগবাঢ়িছো। মই উৎপল বৰা ডাঙৰীয়াক কৈছো যে গহপুৰৰ যদি 2-এটা পৰিয়ালে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই, মই আৰু 3000 পৰিয়ালৰ বাবে আপোনাক আজিয়ে অৰুণোদয় আঁচনি দিছো। যিসকল দুখীয়া পৰিয়ালে পোৱা নাই কোনেও দুখ পাব নালাগে, কোনেও কষ্ট পাব নালাগে, সকলোকে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। আগতে ৰেচন কাৰ্ড আছিলে, ৰেচন কাৰ্ডত আমি 3 টকা দামত চাউল কিনিব লাগিছিল। আপোনালোকৰ মনত আছে নাই মই নাজানো। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিলে। এতিয়া আমাৰ ৰেচন কাৰ্ডখন দেখুৱালে আমি হস্পিটালত ট্ৰিটমেণ্ট কৰিব পাৰোঁ, বিনামূলীয়া চাউল পাওঁ। মধ্যবিত্ত পৰিয়ালেও মোক আজিকালি আহি কয় ৰেচন কাৰ্ড লাগে। অশোক সিংগালে মোক সদায় কয় যে ঢেকিয়াজুলিৰ মধ্যবিত্ত মানুহখিনিয়েও ৰেচন কাৰ্ড বিচাৰে। মই সুধো দাদা কিয় বিচাৰে? বোলে চাউলৰ কাৰণে নহয়, ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে ট্ৰিটমেণ্ট পাব পাৰে। আৰু এই বছৰত অসমৰ ৰাইজে মেডিকেলত ট্ৰিটমেণ্ট কৰাৰ বাবে আমি নাৰ্ছিং হোম আৰু মেডিকেল কলেজত 1000 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আমি উভতাই দিছো, যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে তেওঁলোকে এই টকাৰ বোজ তেওঁলোকে সহিব নালাগে। এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো। এই বছৰৰ পৰা অক্টোবৰ ছেপ্টেম্বৰ মাহৰ পৰা আমি ৰেচন কাৰ্ডৰ দোকানত চাউলটো দিমেই, তাৰ লগত আমি বজাৰতকৈ 25 টকা দামত প্ৰতিটো পৰিয়ালক আমি 1 কেজিকৈ দালি দিয়াৰ ব্যৱস্থা কৰিম। তাৰ লগে লগে প্ৰতিটো পৰিয়ালক বজাৰতকৈ 25 টকা কম দামত আমি চেনি পোৱাৰ ব্যৱস্থা কৰি দিম আৰু বজাৰতকৈ কম দামত 10 টকা কম দামত আমি 1 কেজি নিমখ পোৱাৰ ব্যৱস্থা কৰি দিম। তাৰ মানে ৰেচন কাৰ্ড পালো, ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউল পালো, 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্ট পালো আৰু দালি যদি বজাৰত 100 টকা দাম, ৰেচনৰ দোকানত 75 টকা পাম। চেনি যদি 50 টকা দাম, ৰেচনৰ দোকানত আমি 25 টকা পাম। নিমখৰ দাম যদি 30 টকা, ৰেচনৰ দোকানত আমি 20 টকাতে আমি লাভ কৰিবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ,
লাহে লাহে ৰেচন কাৰ্ডৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি বাঢ়ি গৈ থাকিব যে এখন ৰেচন কাৰ্ডত দালিও পায় চেনিও পায় নিমখো পায় আৰু আমাৰ তাৰ লগে লগে এই ৰেচন কাৰ্ডতে আমি মেডিকেল ট্ৰিটমেণ্টটো কৰিব পাৰোঁ মোক উৎপল বৰা ডাঙৰীয়াই কৈছে যে গহপুৰত কিছু দুখীয়া পৰিয়ালে এতিয়াও ৰেচন কাৰ্ড পাব বাকী আছে মই যিখিনি পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই দুখীয়া পৰিয়ালক তাকো ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিম সেই প্ৰতিশ্ৰুতিয়ে মই আজি আপোনালোকৰ আগত দি থৈ গৈছো শ্ৰদ্ধা ৰাইজ লোকসভা ইলেকশ্যনৰ সময়ত আমি আপোনালোকক কৈছিলো যে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম আজি অসমত ছোৱালীক পঢ়ুৱাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পিজি ফাৰ্ষ্ট ইয়াৰ আজি ছোৱালীবিলাকে মাহত বেংকৰ একাউণ্টত টকা পায় এই বছৰৰ পৰা প্ৰথম বৰ্ষৰ ছোৱালী দ্বিতীয় বৰ্ষ পাব আৰু প্ৰথম বৰ্ষত নাম লগোৱা ছোৱালীৰ এডমিশনো ফ্ৰী হ'ব আৰু তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম মাজে মাজে মোক কৈ থাকে ল'ৰাবিলাকে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি আমি তেওঁলোককো কৈছো যে এইবাৰৰ পৰা যিবিলাক ল'ৰা ডিগ্ৰী পাছ কৰিব পৰীক্ষাত ইণ্টাৰভিউ দিব গুৱাহাটীত যাব লাগে তেজপুৰত যাব লাগে ইণ্টাৰভিউ বাবে পঢ়িব লাগে মই ডিগ্ৰী পাছ কৰিছো দেউতা মাক পইচা খুজিব লাজ লাগে ডিগ্ৰী পাছ কৰা সকলো ল'ৰাক এক বছৰৰ কাৰণে আমি ২,৫০০ টকা কৰি বেংকৰ একাউণ্টত আমি দি থাকিম তাৰ ব্যৱস্থাও আমি হাতত লৈছো মই যেতিয়া মিটিঙত যাওঁ মোক ৰাইজে কয় যে ইলেক্ট্ৰিচিটিৰ দাম অলপ কমাই দিব নোৱাৰি নেকি অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলটো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলো ৰাইজক কৈছিলো যে জিঅ' টেগিং কৰোতে কিমান টকা দিব লাগে ৰাইজে কৈছিলে ২০,০০০ দিব লাগে ২৫,০০০ দিব লাগে এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে কোনো টকা পইচাৰ কথা নাই সুন্দৰভাৱে জিঅ' টেগিং হৈছে আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছো অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম তাৰ পিছত আকাশেদি স্যাটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহব চিনাক্তকৰণত কাম নহব যি হ'ব আকাশৰ পৰা স্যাটেলাইট দি হ'ব মানুহে দি একো নহয় গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব যোনে পাব লাগে ই পাব যোনে পাব নালাগে নাপায় ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলক মই 10,000 কৈ টকা দিম এতিয়া কংগ্ৰেছৰ মানুহবিলাকে ক'লে নাই ক'ত দিব হিমন্ত বিশ্ব শৰ্মাই এতিয়া মই কংগ্ৰেছৰ মানুহবিলাকক কম যে অহা কালিৰ পৰাটো দিয়া আৰম্ভ কৰিম এতিয়া তহঁতি গাঁতত সোমাবি নে নাই এতিয়া গাঁতত সোমাবনে নাই এই প্ৰশ্নটোৰ উত্তৰ মোক লাগে অহা কালি আমি বিহালীত যাম 24,000 মহিলাক 10,000 টকাকৈ আমি দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব এতিয়া আপোনালোকে ক'ব গহপুৰত কেতিয়া পাম হয় না নহয় হেতু জানিব লাগে নে নাই গহপুৰত কেতিয়া পাব এটো উৎপল বৰাই মোক যিদিনাখনে মাতিব সেইদিনাখনে মই গহপুৰতো দি যাম মই উৎপল বৰা আৰু ৰঞ্জিত দত্তৰ পৰা এটা সময় লম যে বিশ্বনাথৰ বাবে এদিন আৰু গহপুৰৰ বাবে এদিন আপোনালোকক আহি মই চেক দি থৈ যাম আপোনালোকে চেক লৈ ল'ব কোনো অসুবিধা নাই কিন্তু এইটোৱে শেষ নহয়
যেতিয়া 10,000 দিম বুলি কৈছিলো বহুতে বিশ্বাস কৰা নাছিল পুৱা দিনাখনটো বিশ্বাস কৰিবই লাগিব কাৰেণ্টত শৰ্ট লাগিলেতো মানুহে গমেই পাব কাৰেণ্ট আছে বুলি হয় নে নহয় গতিকে এতিয়া মই নেক্সট কথাটো কম 10,000 টকাতে মই শেষ কৰিব খোজা নাই খাই লৈছো ৰব পানী গিলা আৰু অলপ খাই লও না একেদিন এটা কাহ হৈছে বহুত দীঘলকৈ থাকে কাহটো এটো সৰু বেমাৰ এটা হৈ আছে বহুত মানুহৰ হৈ আছে যি নহক 10,000 টকাটো আৰম্ভণি যিসকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব ঘৰত হাল পাতিলেও হ'ব যিসকলে 10,000 টকাটো অলপ আগতে মোক বাইদেউ এজনীয়ে কৈছে কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত মালা দিওঁতে বাইদেৱে কৈছে 10,000 টকাটো পালে মই এটা মোবাইল কিনি ল'ম এইটো নকৰিব এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক এক বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম মুঠতে লাখপতি বনাইহে এৰিম আৰু সেই কাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব অৰ্থাৎ প্ৰতিটো পদতে প্ৰতিটো খোজতে চৰকাৰ আপোনালোকৰ লগত আছে বিজেপি আপোনালোকৰ লগত আছে নৰেন্দ্ৰ মোদী আপোনালোকৰ লগত আছে আমিবোৰ আপোনালোকৰ লগত আছো